তো সকলে কয় এটা অনলাইনত ভাইৰেল মন্দিৰ মানে এটা ডিজিটেল প্লেটফৰ্মৰ এটা মন্দিৰ ভিডিঅ' কৰিবলৈ নিদিয়ে মানে সেইটোৱে বহুত বেছি বেয়া লাগিলে কাৰণ মানুহে ডাইৰেক্ট দেখিয়ে থাকে অনলাইনত যিহেতু দেখিয়ে থাকে অনলাইন ইনষ্টাগ্ৰাম কিবা ফেচবুক ধৰি লওক লাইভ দি থাকে আৰু আমি ভিডিঅ' কৰাৰ তাত আৰুতো কি আপত্তি আছেতো সেইটোৱে ভগৱানক লৈ কিবা কৰি লাভ নাই ন সকলোৱে চাবলৈ আহিছে যে সেইটো ইমান দূৰ দূৰণিৰ পৰা guys welcome back to my new video to যেহেতু মই শিৱসাগৰতে আছো তো শিৱসাগৰ আপোনাৰ বুলি ক'লে আপোনাৰ বহুতখিনি ইতিহাস জড়িত হৈ আছে লগতে অগ্নিনাভ মন্দিৰ মানে এতিয়া এটা ডিজিটেল প্লেটফৰ্মৰ মন্দিৰ হয় তো সকলোৰে মুখত চৰ্চিত এটা মন্দিৰ আৰু সকলোৱে বহুত মানে বিশ্বাস কৰে আৰু বহুত মানে মানুহে ভাবে যে তাত কিবা এটা কৰিলে মানে সকলোৱে মনৰ পৰা যেনেকুৱা ধৰণে ভাবে আৰু সকলো বস্তু মানে পোৱা যায় বুলি কৈছে কিবা এটা আছে কাৰণে আমি আছো আৰু এই বিশ্বাস এটা লৈয়ে তাৰলৈ যায় সকলোৱে তো ময়ো ভাবিলো আজি ক'তনো আছে অগ্নিনাভ মন্দিৰটো যাওঁ তো নাজিৰাতে অৱস্থিত তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ এনেকৈ আহি আছোঁ মানে যিহেতু বতৰটো এইকেইদিন খেলি মেলি কৰি আছে তো সেইটো কাৰণে বাইক অনা নাই মানে এনেকৈ গাড়ীতে আহিছোঁ আৰু লগতে মন্দিৰটোৰ কথা বহুত দিনৰ পৰা যে শুনি আছোঁ আপোনাৰ এটা অনলাইনৰ ভাইৰেল মানে আপোনাৰ মন্দিৰ বুলি কয় আৰু যিহেতু অনলাইনতে পূজা কৰিলেও বোলে কিবা ফল পায় বুলি কৈছে তো ময়ো চাম আজি কেনেকুৱা কি মন্দিৰ আগৰ পৰা মানে শুনি আহিছোঁ কিন্তু এতিয়া মানে চিষ্টেমবোৰ অলপ চেঞ্জ কৰিলে আগতে কিবা চাকি তাকি জ্বলাবলৈ দিয়ে বাট এতিয়া নিদিয়ে বুলি কোৱা শুনিছোঁ তো কেনেকুৱা কি নাজানো আনকি মানে শৰাইখনো অনলাইনত কিবা কৰিব লাগে তো তাত গ'লেহে গম পাম কথাটো এতিয়া আহি মানে অগ্নিনাভ মন্দিৰ পাই গৈছোঁ তো এইফালে চাওক সকলোফালে মানে পুৰা দোকান চোকান আছে তো এইফালে চাওক এইটোৱে হৈ গ'ল অগ্নিনাভ মন্দিৰৰ সেইফালে বাহিৰত পুৰা মানে দোকান বজাৰ আছে তো এইফালে দেখা পাইছে পুৰা দোকান বজাৰ আজি মানুহ অলপ কম দেখিছোঁ মানে তো লাইন পাতিব লাগে বহুত দীঘলকৈ তো ইয়াৰ ভিতৰলৈ যাম এতিয়া চব কৰিবলৈ মানে কিবাকিনি এইফালে লৈ লৈছোঁ মানে দোকানতে যিহেতু মানে অগ্নিনাভ মন্দিৰৰ ফ্ৰণ্টতে দোকানৰ পুৰা ভিৰ তো সকলোফালে মাতে এতিয়া কাৰ চল ল'ম আৰু তো উপায় নাই আৰু কাৰ পাছততো ল'বই লাগিব এইফালে আমাৰ কিবাকিনি লৈ লৈছোঁ এনেকৈ তাত পূজা কৰিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাই আহিয়ে দেখা পাইছোঁ চব এইফালে পুৰা মানুহ আছে মানে মই বাহিৰত থাকোঁতে দেখাই নাপাইছিলোঁ চক নাই মানে চবফালে মানুহ পুৰা ভিৰ বহি আছে আৰু এইফালে কিবা বোলে তেল ঢালিব পাৰি বুলি কৈছে আৰু কিবা গংগাজল ঢালিব লাগে বোলে তো এইফালে অলপ নিয়ম নীতি কৰি লওঁ তাৰপিছত আপোনালোকক গোটেই পৰিৱেশটো দেখাই মানে আগতে চাকি জ্বলাবলৈ দিয়ে সকলোকে কিন্তু চাকি মানে বহুতেই হৈ যায় যিহেতু বহুত মানুহ আহে তো সেইটো কাৰণে এগছ চাকিতে মানে সকলোকে তেল ঢালিবলৈ কয় মানে তেল চেল দি আহিলোঁ আৰু এইফালে দেখা পাইছে ভক্তৰ কিমান সমাগম হৈছে তো দেখা পাইছে পুৰা লাইন লাগি আছে মানুহ মানে এইফালেও বহি আছে তো এইফালে স্ক্ৰীণখনত মানে ডিজিটেলি দেখুওৱা হৈ আছে চব মই এবাৰ দেখাই দিছোঁ আপোনালোকক তো এইফালে মানে এনেকৈ ডিজিটেলি অনলাইনত দেখুওৱা হৈছে তো স্ক্ৰীণত তো এইফালে দেখা পাইছে মানুহৰ কিমান সমাগম ফাইনেলি আহি এনেকৈ মানে বাবাক দৰ্শন কৰিবলৈ পাইছোঁহি তো এইফালে দেখা পাইছে তো এইফালে বাবা দৰ্শন কৰিবলৈ আহি পাই গৈছে এনেকৈ মানে এই মন্দিৰ ভাগৰ ভিতৰৰ এনেকৈ দেখা পাইছে তো ইয়াতে এনেকৈ মানে পানী তোলা হয় এটা কথা মানে জানি বহুতেই বেছি ভাল লাগিছে যিহেতু ভগৱানক সকলোৱে বহুত দূৰ দূৰণিৰ পৰা দৰ্শন কৰিবলৈ আহিছে যিহেতু বাবাক মানে চাবলৈ কিন্তু তেখেতলোকে মানে ভিডিঅ' এলাও নকৰে তো সেইটো বস্তু বহুতেই বেছি ভাল লাগিছে যিহেতু এনেকৈ ডাইৰেক্ট চকুকেইটাই মানুহে দেখা আৰু ভিডিঅ' কৰাৰ মাজত কি পাৰ্থক্য থাকিলে তো বাহিৰৰ মানুহ সকলোৱে মূৰ্তিভাগ দেখিয়ে আছে এইফালে পুৰা মানুহৰ পুৰা সমাগম চলি আছে তো এইফালে বাইদেউ আছে দেখা পাইছে তো এইকণতে তো এনেকৈ আহিলোঁ আজি ইয়াত বহুতেই বেছি ভাল লাগিলে মনটো বহুত বেছি মানে শান্তি পাব ইয়াত আহি আৰু মনৰ পৰা যি ভাৱ মানে লৈ আহে আপোনালোকে ইয়াত ভগৱানক ক'ব নালাগে নিজে গম পাই যাব আৰু সঁচাই কিবা এটা নহয় কিবা এটা আছে তো সেইটো কাৰণে ভাল লাগিছে শিৱসাগৰৰ ভিতৰৰ পৰা বাহিৰলৈ এনেকৈ যাবলৈ ওলালোঁ আৰু আহিলোঁ বহুতেই বেছি ভাল লাগিলে যিহেতু তো বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ তো সকলোৱে কয় এটা অনলাইনত ভাইৰেল মন্দিৰ মানে এটা ডিজিটেল প্লেটফৰ্মৰ এটা মন্দিৰ তো আহিলেও বহুত বেছি ভাল লাগিলে আৰু লগতে ভিডিঅ' কৰিবলৈ নিদিয়ে মানে সেইটোৱে বহুত বেছি বেয়া লাগিলে কাৰণ মানুহে ডাইৰেক্ট দেখিয়ে থাকে অনলাইনত যিহেতু দেখিয়ে থাকে অনলাইন ইনষ্টাগ্ৰাম কিবা ফেচবুক ধৰি লওক লাইভ দি থাকে আৰু আমি ভিডিঅ' কৰাৰ তাত আৰু কিবা মানে ভিৰ হ'বৰ কাৰণে কৰিব নিশ্চয় বেলেগ কথা কিন্তু ভিডিঅ'টো কৰাটো কি আপত্তি আছেতো সেইটোৱে ভগৱানক লৈ কিবা কৰি লাভ নাই ন সকলোৱে চাবলৈ আহিছে যে সেইটো ইমান দূৰ দূৰণিৰ পৰা তো সেইখিনিয়ে আৰু তো আজি ইয়াত আহিলে বহুতেই বেছি ভাল লাগিলে আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহিছে তো ইয়াত এনেকৈ চাকি তাকি জ্বলোৱা মানে কিবা নাই আপোনালোকক কৈ দিছোঁ আপোনালোকে আহিলে ইয়াত আপোনাৰ পানী বটল বা এনেকৈ তেল ল'লে ইয়াত
আপোনাৰ এগছ চাকিতে মানে তেলখিনি ঢালিবলৈ দিয়ে যিহেতু মানে বহুত মানুহ হৈ যায় মানে চাকি বহুত হৈ যায় তো সেইটো কাৰণে তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইবটো অল কৰি দিব নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বাই জয়